মই BA ফাৰ্ষ্ট সেমিষ্টাৰত পঢ়ি আছোঁ। আজি আমাৰ হৰচিত মহাবিদ্যালয় চেক প্ৰদান কৰা হৈ আছে আৰু বিভিন্ন ধৰণৰ কলেজৰ পৰা ছাত্ৰ ছাত্ৰীসমূহ আমাৰ মহাবিদ্যালয়ত উপস্থিত হৈছে। চেক প্ৰদান হৈ আছে আৰু চেকসমূহ লোৱাৰ কাৰণে আহিছে আৰু মামাক আমি এইটো ক'ব বিচাৰিছোঁ যে আমি থাৰ্ড সেমিষ্টাৰ আৰু ফিফ্থ সেমিষ্টাৰ ছোৱালীসকলে যাতে এনেকুৱা ধৰণে আঁচনি আৰু পায়। আমি বৰ্তমান থাৰ্ড সেমিষ্টাৰ আৰু ফিফ্থ সেমিষ্টাৰৰ সকলো ছোৱালী এইবিলাক আঁচনি পোৱা নাই, যাতে আমাকো এনেকুৱা আঁচনি দিয়ে তাৰ কাৰণে আমি মামাক অনুৰোধ কৰিছোঁ। হৰেন্দ্ৰ চিত্ৰ মহাবিদ্যালয়ৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ ছোৱালী হয়। আজি নিযুত মইনা আঁচনি মানে চেক বিতৰণ হৈছে। মোৰ খুবেই বহুতেই ভাল লাগিছে চেক বিতৰণি কৰাৰ কাৰণে আৰু আমাৰ লগতে আৰু মানে বহুত ষ্টুডেণ্ট আমাৰ ইয়াতে আহিছে, অহাৰ কাৰণে চবকে চেক বিতৰণ কৰিছে, বহুতেই ভাল লাগিছে। সেই চকতে মই মামাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যিটো আঁচনি আনিছিলে আমাৰ ছাত্ৰীসকলৰ কাৰণে, এইটো আজি তাৰ শুভাৰম্ভণি হ'ল। এটা ঐতিহাসিক ক্ষণ আজি 6 অক্টোবৰ। গতিকে ইয়াৰ জৰিয়তে মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক মই ছাত্ৰীসকলৰ হৈ মই ধন্যবাদ জনাইছোঁ। এটা অভিলাষী আঁচনি আৰু ইয়াৰ জৰিয়তে যিখিনি দৰিদ্ৰ শ্ৰেণীৰ আমাৰ ছাত্ৰী আছে তেখেতসকলে যথেষ্টখিনি উপকৃত হ'ব। ইয়াতে হায়াৰ ছেকেণ্ডেৰী প্ৰথম বৰ্ষ, ডিগ্ৰীৰ প্ৰথম বৰ্ষ আৰু MA প্ৰথম বৰ্ষত যিসকল নামভৰ্তি কৰিছে, লগতে BEdত যিসকল প্ৰথম বৰ্ষত নামভৰ্তি কৰিছে সেই ছাত্ৰীসকলে এই আঁচনি অন্তৰ্ভুক্ত হৈছে। গতিকে ইয়াৰ জৰিয়তে আমাৰ এই ছাত্ৰীসকলে বিশেষভাৱে লাভান্বিত হ'ব। তেওঁলোকৰ যিখিনি পাৰিতোষিক মাহেকত সেইখিনি নিশ্চয় ইয়াৰ পৰা পাব। গতিকে এই আঁচনিটো হৈছে 10 মাহৰ কাৰণে দিয়া হৈছে। গতিকে আজি এইটো শুভাৰম্ভণি হ'ল, গোটেই অসমতে শুভাৰম্ভণি হ'ল আৰু আমাৰ হৰণচিত মহাবিদ্যালয়তো আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ ফালৰ পৰা বেনু দিয়া হৈছিলে আৰু আমাৰ ইয়াত আৰু 9খন হায়াৰ ছেকেণ্ডেৰী জুনিয়ৰ কলেজ ইয়াতে দিছিলে। গতিকে আমি আজি ডিষ্ট্ৰিক্ট প্ৰশাসনৰ DC ছাৰৰ তত্বাৱধানত আমাৰ ADC সকল আছে, চাৰ্কুল অফিচাৰ আছে, বাকী মেজিষ্ট্ৰেটসকল আছে, তেওঁলোকেও খুব সুন্দৰকৈ সহযোগিতা আগবঢ়াই এই চেক বিতৰণ অনুষ্ঠানটো সম্পন্ন কৰিলে। গতিকে এই চেগতে মই আমাৰ জিলা প্ৰশাসনৰ সমূহ বিষয়াসকলক লগতে আমাৰ যিখিনি আমাৰ শিক্ষানুষ্ঠান ইয়াতে ডিষ্ট্ৰিবিউশ্যনত মানে দিছিলে সেইসকলৰ অধ্যক্ষসকলক বা গোটেই ছাত্ৰীসকলক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। লগতে আপোনালোকে আছে আৰু মই আৰু এটা কথা মই অৱগত কৰাব বিচাৰোঁ, যিটো হৈছে নিযুত মইনা আঁচনি। আমাৰ মুখ্যমন্ত্ৰী মহোদয় এটা নিযুত মইনা আঁচনি, তাৰমানে 10 লাখ ছাত্ৰীক সামৰি ল'ব। গতিকে আজি প্ৰথম ফেজত কি কৰাইছে 1,59,093 গৰাকী ছাত্ৰী আজি আনুষ্ঠানিকভাৱে 1 মাহৰ চেক তেওঁলোকে লাভ কৰিলে। গতিকে প্ৰত্যেক বছৰে এইটো চলিয়ে থাকিব। প্ৰতিকূল বতৰৰ মাজত আজি সভা অনুষ্ঠিত হৈছে, আমি দেখিছোঁ জাগাৰ যথেষ্ট অভাৱ হৈছে আপোনালোকৰ মহাবিদ্যালয়ত। হয়, আমাৰ হৰেন্দ্ৰ চিত্ৰ মহাবিদ্যালয় জানে বৰপেটা জিলাৰ সকলোতকৈ পিছপৰা এটা জাগা ভক্তদহ অঞ্চল আৰু ইয়াতে এখন উচ্চ শিক্ষানুষ্ঠান গঢ় লৈ উঠিছে হৰেন্দ্ৰ চিত্ৰ মহাবিদ্যালয়। আমাৰ মহাবিদ্যালয়খন 2021 চনত প্ৰভিঞ্চিয়েলাইজ হৈছে। ইয়াত আন্তঃগাঁথনিৰ বহুত সমস্যা আছিলে, হয়তো বতৰো বেয়া আছিলে, সেইকাৰণে বাহিৰত আমি পেণ্ডেল কৰিব পৰা নাই। আৰু যিহেতু আমাৰ এটা ডাঙৰ সমস্যা আছে, আমাৰ অডিটৰিয়াম নাই আৰু সেইকাৰণে আজি আমাৰ 2-3টা হলত আমি ল'ৰা ছোৱালী বহুৱাই আমি তেওঁলোকৰ মিটিং কৰিলোঁ। আমি প্ৰজেক্টৰৰ সহায়ত আমি মিটিংখিনি সম্পূৰ্ণ কৰিলোঁ। CM ছাৰৰ যিখিনি ভাষণ সেইখিনি আমি ডিছপ্লেৰ জৰিয়তে সকলোৱে আমি শুনিলোঁ। গতিকে মই এই চেগতে আপোনালোকৰ জৰিয়তে মই অসম চৰকাৰ তথা বিশেষকৈ আমাৰ জনদৰদী চিফ মিনিষ্টাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো মই এটা আহ্বান জনাম, যদি সেই নিউজটো তেখেতৰ চাই। গতিকে যদি আমাৰ এইখন অনুষ্ঠানলৈ এটা অডিটৰিয়ামৰ ব্যৱস্থা কৰি দিব পৰা যায় তেতিয়াহ'লে নিশ্চয় অনাগত দিনত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ তথা বৃহত্তৰ এই অঞ্চলত বহুতখিনি সুবিধা হ'ব।